নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ লগতে আই কেন হেল্প ইউ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰি থকা FYUGP 7th চেমিষ্টাৰ এন্থ্ৰপলজি মেজৰৰ কি ছাবজেক্ট পঢ়িব লাগিব তাৰ বিষয়ে আমি আলোচনা কৰিম। অহা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে চাব চেমিষ্টাৰ 7 ইয়াতে লিখা আছে। তাৰপিছতে প্ৰথম আমাৰ পেপাৰ থাকিব হিউমেন ইভ্যালুৱেশ্যন। এইটো আপোনালোকে প্ৰথম পেপাৰ পঢ়িব লাগিব 7th চেমিষ্টাৰত। তাৰপিছতে ইয়াতে পেপাৰ কোড দিয়া থাকিব আৰু যিটো আপোনালোকৰ ক্ৰেডিট পইণ্ট 4 থাকিব। এইখিনি আপোনালোকে যেনেদৰে আগৰ চেমিষ্টাৰবিলাকত পঢ়িছে ক্ৰেডিট 4 লৈকে দিয়া থাকে, অৰ্থাৎ 40 আৰু 60 মাৰ্কৰ এক্সাম হয়, টোটেল 100। এনেকুৱা ধৰণে আপোনালোকৰ ক্ৰেডিট পইণ্টসমূহ কোনো ধৰণৰ ইনক্ৰিজ হোৱা নাই, এইখিনিয়ে থাকিব। এইটো আছিলে হিউমেন ইভ্যালুৱেশ্যন, এইটো ফাৰ্ষ্ট পেপাৰ। দ্বিতীয়তে থাকিব আপোনালোকৰ চাব ছেকেণ্ড পেপাৰ হ'ব পিপল এণ্ড কালচাৰ অফ নৰ্থ ইষ্ট ইণ্ডিয়া। এইটো হ'ব আপোনালোকৰ ছেকেণ্ড পেপাৰ আৰু পেপাৰ কোডটো ইয়াতে দিয়া আছে আৰু ক্ৰেডিট পইণ্টটো ছেম। তাৰপিছতে নেক্সট আমাৰ কোৰ্চ 3 থাকিব বা থাৰ্ড পেপাৰ যিখন আছিলে এইখন থাকিব দ্য প্ৰিন্সিপলছ অফ আৰ্চিঅলজিকেল এন্থ্ৰপলজি। এইটো থাকিব আপোনালোকৰ ফৰ্থ পেপাৰ। এইটো থাৰ্ড পেপাৰ আছিলে আপোনালোকৰ প্ৰিন্সিপলছ অফ আৰ্চিঅলজিকেল এন্থ্ৰপলজি। এইটো আছিলে থাৰ্ড পেপাৰ, পেপাৰ কোডটো দিয়া আছে। তাৰপিছতে নেক্সট যিটো আপোনালোকৰ ফৰ্থ পেপাৰ থাকিব সেইটো হৈছে গ্ৰুপ এ ছ'চিয়েল এণ্ড কালচাৰ এন্থ্ৰপলজি। তাৰপিছতে আছে এন্থ্ৰপলজি অফ কমপ্লেক্স ছ'চাইটিজ। এইটো হ'ব আপোনালোকৰ ফৰ্থ পেপাৰ। তাৰপিছতে আৰু এটা আছে, সেইটো হ'ব আপোনালোকৰ এইটো যে গ্ৰুপ বি। এইখিনি গোটেইখিনি আপোনালোকে পেপাৰ কোডটো চালে ভালদৰে বুজি পাব, পেপাৰ কোডখিনি চাই ল'ব। তাৰপিছতে নেক্সট পেপাৰ চাওক গ্ৰুপ বি ফিজিকেল এন্থ্ৰপলজি ফাউণ্ডমেণ্টেল অফ হিউমেন অৰিজিন এণ্ড ইভ্যালুৱেশ্যন। এইটো হ'ব আপোনালোকৰ পেপাৰ। ইয়াৰে পেপাৰ কোডটো ভালদৰে দেখুৱাই দিছোঁ। এইখিনি হ'ব আপোনালোকৰ পেপাৰ কোড। তাৰপিছতে আপোনালোকৰ আৰু নেক্সট আমাৰ একেবাৰে আৰু এটা পেপাৰ থাকিব, সেইটো হৈছে আপোনালোকৰ তাৰপিছতে আমি নেক্সট পেপাৰলৈ আগবাঢ়িছোঁ গ্ৰুপ চি প্ৰি হিষ্টৰিক আৰ্চিঅলজি। এইটো হ'ব আপোনালোকৰ। তাৰপিছতে আৰু আছে ইনভাইৰমেণ্টেল আৰ্চিঅলজি। এইখিনি মিলি আপোনালোকৰ এটা পেপাৰ হ'ব আৰু পেপাৰ কোডটো ইয়াতে দিয়া আছে। তাৰপিছতে নেক্সট আপোনালোকৰ থাকিব ৰিচাৰ্চ মেথডলজি। এইটো চি ৰিচাৰ্চ মেথডলজি। এইটো থাকিব আপোনালোকৰ একেবাৰে শেষৰ কুৱেশ্যন। এইখিনি আছিলে আপোনালোকৰ যিসকলে অনলি অনাৰ্ছ লৈ পঢ়িব 7th চেমিষ্টাৰ তেওঁলোকৰ কাৰণে। এতিয়া আমি আলোচনা কৰিম অনাৰ্ছ উইথ ৰিচাৰ্চ প্ৰগ্ৰামৰ কাৰণে কি চিলেবাছ থাকিব বা কি পঢ়িব লাগিব তাৰ বিষয়ে আলোচনা কৰিম। ইয়াতে আপোনালোকে চাব পাৰিছে FYUGP ইন এন্থ্ৰপলজি অনাৰ্ছ উইথ ৰিচাৰ্চ প্ৰগ্ৰামটো। ইয়াৰ কাৰণে কি পঢ়িব লাগিব 7th চেমিষ্টাৰৰ পৰা ইয়াতে দিয়া আছে। এইখিনি যিহেতু অলপ উল্টা পাল্টা থাকিব পাৰে, কিন্তু আপোনালোকে মিলাই ল'ব। প্ৰথম হিউমেন ইভ্যালুৱেশ্যন পিপল এণ্ড কালচাৰ অফ নৰ্থ ইষ্ট ইণ্ডিয়া, এইখিনি ঠিকেই আছে। এনেধৰণে আপোনালোকৰ ৰিচাৰ্চ প্ৰগ্ৰামটো এনেধৰণে পঢ়িব লাগিব। ইয়াৰ পিছত আৰু নাই আপোনালোকৰ এইখিনি 8th চেমিষ্টাৰৰ কাৰণে। আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। এইখিনি এনেকুৱা ধৰণে এইখিনি আপোনালোকে পঢ়িব লাগিব, ভালদৰে চাব। এইখিনি FYUGP ইন এন্থ্ৰপলজি অনাৰ্ছ উইথ ৰিচাৰ্চ যিসকলে কৰিব তেওঁলোকৰ এইখিনি পঢ়িব লাগিব। তাৰপিছতে আপোনালোকে অনাৰ্ছ যিসকলে অনলি কৰিব তেওঁলোকৰ স্ক্ৰীনশ্বটৰ কাৰণে ব্যৱস্থা কৰি দিব লাগিব। এইখিনি আপোনালোকে চাব 7th চেমিষ্টাৰৰ কাৰণে। এইখিনি আপোনালোকে চাব লাগিব। এইখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। অনলি অনাৰ্ছ যিসকলে কৰিব ইন এন্থ্ৰপলজি।
চ' এইখিনি আছিলে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰি ল'ব।